নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাহক আজিৰ সংবাদ শিৰোনাম সোণাপুৰৰ অভিজাত ৰিজৰ্টত চাঞ্চল্যকৰ ঘটনা চোৰৰ সন্দেহত গুৰুলাগুৰুলৈকৈ প্ৰহাৰ কৰা যুৱকৰ মৃত্যু জাগিৰোডৰ পালিগুৰিত ৰাইজৰ ৰোষত গৰু চোৰ বিলাসী বাহনসহ আটক কৰি আৰক্ষীক চমজালে চোৰক জাগিৰোড আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী উদ্ধাৰ 3 কিশোৰী আটক এগৰাকী সৰবৰাহকাৰী জাগিৰোডৰ নিলিত সদৌতীয়া ছাত্ৰ সন্থাৰ জোৰ সমদল কেইবাটাও দাবীৰ সমৰ্থনত এই বৃহৎ সমদল এতিয়া চাহক বাতৰি বিস্তৃত ৰূপত পুৰণিক বিদায় জনাই নতুনক আদৰাৰ সময়তে বিষাদেৰে ভৰি পৰিছে ৰাজ্যবাসীৰ মন কাৰণ জুবিনবিহীন নৱবৰ্ষ আদৰাৰ বাবে যেন ব্যথিত সকলো এক বিষাদ গধুৰ মন লৈ এতিয়াও সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আহিছে বহুজন আগবঢ়াইছে শ্ৰদ্ধা বিচাৰিছে প্ৰাণৰ শিল্পীৰ মৃত্যুৰ ন্যায় পুৰণিক বিদায় জনাই নতুনক আদৰাৰ এই ক্ষণত চাহক আমাৰ এক বিশেষ প্ৰতিবেদন চাওঁতে চাওঁতে মেলানি মাগিবৰ হ'ল এটি বছৰে নতুন বছৰৰ প্ৰাক্ষণত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ প্ৰাণৰ শিল্পীগৰাকীক বিচাৰি আহিছে শত সহস্ৰজন জুবিনবিহীন প্ৰায় 100টা দিন পাৰ হৈ যোৱাৰ পাছতো এতিয়াও জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে অনুৰাগীৰ একাংশই বনভোজৰ আনন্দত মতলীয়া হৈ থকাৰ সময়তে কিন্তু আন একাংশই পাহৰা নাই প্ৰাণৰ শিল্পীক উদাস উৰুঙা তেওঁলোকৰ চৌদিশ সেইবাবে বছৰৰ অন্তিমটো সপ্তাহত সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ এনেদৰে ঢপলিয়াই আহিছে সহস্ৰজন নতুন বছৰটো প্ৰথম বছৰ এনেকুৱা হ'ব জুবিন দাবিহীন নতুন বছৰ এতিয়া জুবিন ক্ষেত্ৰলৈ আহিও ভাল লাগে যে ইমানখিনি মানুহে সদায় যে আহি পেলাই ইমানখিনি শ্ৰদ্ধাঞ্জলি দিয়ে এনেকেই যাতে থাকক সদায় থাকক আৰু তাৰ মাজতে আমি যিটো বিচাৰিছোঁ যে এটা জাষ্টিছটো আহক আমালৈ আৰু আমি এটা কিবা এটা আমি এটলিষ্ট আমি গম পাওঁ যে আচলতে কি হৈছে জুবিন দাৰ লগত সেইখিনি যাতে আমাৰ সন্মুখলৈ আহে আবাল বৃদ্ধ বনিতাৰ পৰা কণ কণ শিক্ষাৰ্থীলৈ প্ৰতিগৰাকীয়েই প্ৰাণৰ শিল্পীগৰাকীৰ বুকুৰ সুবাস বিচাৰি এনেদৰে ভিৰ কৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত জনাইছে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি ডাৱৰে আৱৰা আকাশত বিচাৰিছে ৰ'দ কাচলি নতুন বৰ্ষলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী থকাৰ সময়তে এনেদৰে বনভোজৰ সলনি এইসকল জুবিন অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহি বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় নতুন বছৰতেই যেন প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পায় তাৰেই কামনা কৰি একাজলি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে জুবিন ক্ষেত্ৰত জুবিনে মানে এখন ফাষ্ট ট্ৰেক কোৰ্টত কোনো ন্যায় নাপায় জেনেৰেল ফাষ্ট ট্ৰেক কোৰ্টত আমাক লাগে স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট য'ত মানে 2 মাহৰ পৰা মানে 5 মাহৰ ভিতৰত মানে কেছটো শেষ হোৱাৰ সম্ভাৱনা আছে জাগিৰোড আৰক্ষীৰ এক বৃহৎ সফলতা নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিলে 3 কিশোৰী ঘটনা সন্দৰ্ভত ইতিমধ্যে চেন্নাইৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নাৰী সৰবৰাহকাৰী সেবিকা দাসক জাগিৰোড আৰক্ষীৰ এক বৃহৎ সফলতা নাৰী অপহৰণকাৰীৰ মহিলাৰ কবলৰ পৰা উদ্ধাৰ কৰিলে 3 কিশোৰীক জাগিৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই নাৰী সৰবৰাহকাৰী সেবিকা দাসক গ্ৰেপ্তাৰ কৰিছে চেন্নাইৰ কইম্বাটুৰৰ পৰা কিশোৰী সৰবৰাহকাৰী এই মহিলাগৰাকীৰ ঘৰ হৈছে শিলচৰত উল্লেখ্য যে জাগিৰোড থানাৰ অন্তৰ্গত বিহিতাৰ পৰা 3 গৰাকী কিশোৰী কিছুদিন পূৰ্বে নিখোজ হৈ থকা বুলি থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে
পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে তদন্ত চলাই অপহৃতা 3 কিশোৰীক উদ্ধাৰ কৰাৰ লগতে নাৰী সৰবৰাহকাৰী সেবিকা দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। 15 ডিচেম্বৰত আমি এটা কমপ্লেইন পাইছিলোঁ যে বিহিতা গাঁৱৰ আমাৰ থানাৰ আণ্ডাৰতে বিহিতা গাঁৱৰ পৰা দুজনী ছোৱালী নিখোজ হৈ আছে, মাইনৰ ছোৱালী নিখোজ হৈ আছে। মতে কমপ্লেইন পাই আমি কেছ ৰেজিষ্টাৰ কৰিলোঁ। কৰি যেতিয়া আমি তদন্তত নামিলোঁ, তেতিয়া দেখিলোঁ ছোৱালীকেইজনীৰ লোকেশ্যন কইম্বাটুৰ, চেন্নাই। চ' আমি লগে লগে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলোঁ। এইটো কথা গম পালোঁ যে এজনী মহিলা লগত জড়িত হৈ আছে। মহিলাজনীয়ে সিহঁতক তালৈকে লৈ গৈছে আৰু বেলেগ কামত ব্যৱহাৰ কৰিব পাৰে, সেইটো লৈ আমি সচেতন হ'লোঁ আৰু লগে লগে আমাৰ টিম পঠালোঁ। টিম পঠাই আমি যোৱা 4 দিন আগত তিৰুপপুৰ যিখন জিলা আছে তেওঁলোকৰ, তাৰ উঠুপলি থানাৰ আণ্ডাৰত এটা ঘৰত তেওঁলোকক ৰিকভাৰ কৰা হ'ল। মহিলাগৰাকীকো পালোঁ। মহিলাগৰাকী হ'ল সেবিকা দাস। তাইৰ ঘৰ অৰিজিনেল ঘৰ শিলচৰ হয়। তাতে তাই বাচ্চা দুটা আৰু তাইৰ শ্বশুৰ বুঢ়ীৰ লগত থাকে। আৰু তাইৰ কাষৰ ৰুমটোত আমাৰ যিজনী ছোৱালীজনী হেৰাইছিলে, এজনীৰ নাম বিভা দাস 17 বছৰ আৰু এজনী ধুনুমণি চৌহান, একেখন গাঁৱৰে বিহিতা গাঁৱৰে হয় দুইজনী। লগতে আৰু এজনী আমি মাইনৰ ছোৱালী তাতে পালোঁ। তাইৰ নাম হ'ল নয়না বৰা, তাইৰ ঘৰ বৰহমপুৰ, নগাঁও। 3জনী ছোৱালীক তাতে আমি ৰিকভাৰ কৰিলোঁ। ৰিকভাৰ কৰি আমি তেওঁলোকৰ লোকেল থানাৰ জৰিয়তে আমি সোধপোছ কৰি তেওঁলোকক আজি আমি আমাৰ থানাত আজি আহি পালেগৈ। আমি সোধপোছ কৰি আছোঁ আৰু ইয়াত দেখা গৈছে যে মহিলাগৰাকী যিগৰাকী মহিলা ইয়াতে জড়িত হৈ আছে, তাই সিহঁতক আগৰ পৰা চিনি পায়, মোবাইলত যোগাযোগ আছে। যোগাযোগৰ মাধ্যমেৰে তাই সেই 3জনী মাইনৰ ছোৱালীক তাতে নি বেলেগ অসামাজিক কামত লিপ্ত কৰাৰ এটা সন্দেহ আমি প্ৰকাশ পাইছোঁ আৰু সেই সংক্ৰান্ত আমি বিশদ তদন্ত কৰি আছোঁ। তাই আজি 6-7 মাহ ধৰি তাতে কাম কৰি আছে বুলি ক'লে আৰু তাইৰ লগত এই ছোৱালীকেইজনীৰ আগৰ পৰা যোগাযোগ আমি পাইছোঁ। চ' আমি তদন্ত কৰি আছোঁ তাইৰ লগত আৰু বেলেগ ধৰণৰ আৰু তেনেকুৱা যোগাযোগ থাকিব পাৰে না। মহিলাগৰাকী ইয়ালৈ অহা নাই বুলি কৈ আছে, কিন্তু তেওঁলোকৰ মাজত সঘনাই যোগাযোগ আছে। যোগাযোগৰ মাজেদি বা ট্ৰেইনৰ টিকেট কৰি দি তেওঁলোকে তাতে এটা আশ্ৰয়স্থল আছে বুলি নক'লে ছোৱালীকেইজনী, ইমান মাইনৰ ছোৱালীকেইজনী ইয়াৰ পৰা লৈ যাব নোৱাৰে। গতিকে তাই তেনেকৈ ধৰণে ফোনৰ যোগাযোগ প্ৰলোভন দি বেলেগ ছোৱালীকো তেওঁলোকে ইয়াৰ পৰা নিব পাৰে। গতিকে এই সংক্ৰান্তত আমি তদন্ত অব্যাহত ৰাখিছোঁ। ইয়াৰ যোগেদি আমি এটাই কথা ক'ব বিচাৰিছোঁ, যিসকল গাৰ্জেন আছে, গাৰ্জেনসকল অলপ সচেতন হোৱাটো ভাল। আৰু বিশেষকৈ এই মাইনৰ যিসকল 16-17 বছৰীয়া ছোৱালীবিলাক খুব এটা চেঞ্চিটিভ ষ্টেজত থাকে, কিবা কৰিম নকৰিম, মানে যিসকল বিশেষকৈ যিসকল পঢ়া শুনা আধাতে এৰি দিয়ে, তেওঁলোকৰ মাইণ্ডছেটবিলাক বহুত মানে হৈ থাকে। ক'ৰবাত কিবা কৰিম নকৰিম, বাহিৰৰ পৃথিৱীখন বুজি নাপায়। তো আল্টিমেটলি ছোৱালীজনী ঘৰৰ পৰা ওলাই যোৱাৰ পিছতহে চিঞৰ বাখৰ লাগিছে, অমুক হৈছে। গতিকে সচেতন হ'বলৈ আমি অনুৰোধ জনাব বিচাৰোঁ। বাংলাদেশত হিন্দু লোকৰ ওপৰত শেহতীয়াকৈ চলা নিৰ্মম অত্যাচাৰ বন্ধৰ দাবীৰে শুকুৰবাৰে জাগিৰোডৰ মাজমজিয়াৰে উলিওৱা হয় বৃহৎ প্ৰতিবাদী সমদল। বিশ্ব হিন্দু পৰিষদৰ জাগিৰোড প্ৰখণ্ডৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদী সমদলত কেইবা শতাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি দাহ কৰে মহম্মদ ইউনিছৰ পুতলিকা। এই সন্দৰ্ভত চাওঁ হওক আমাৰ এক বিশেষ প্ৰতিবেদন। বাংলাদেশত ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত চলি থকা ধাৰাবাহিক হত্যা, ধৰ্ষণ, নিৰ্যাতন আৰু ধৰ্মান্তৰকৰণৰ বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত আছে সমগ্ৰ অসমজুৰি। ইয়াৰ সমান্তৰালভাৱে জাগিৰোডতো বিশ্ব হিন্দু পৰিষদৰ জাগিৰোড প্ৰসংগৰ উদ্যোগত শুক্ৰবাৰে উলিওৱা হয় এক বিশাল প্ৰতিবাদী সমদল। জয় শ্ৰীৰাম ধ্বনিৰে আকাশ বতাহ মুখৰ হৈ পৰে। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছৰ প্ৰতিকৃতিত চেণ্ডেলৰ মালা পিন্ধাই উলিওৱা এই সমদলত অংশ লয় সহস্ৰাধিক লোকে। বাংলাদেশ হুঁচিয়াৰ, মহম্মদ ইউনিছ গো বেক, হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদীসকলে। ইয়াৰ পাছতেই বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছৰ পুতলিকাও দাহ কৰে।
বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলাই অহা এনে বৰ্বৰতাৰ বিৰুদ্ধে ভাৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই বিশ্ব হিন্দু পৰিষদৰ জাগিৰোড প্ৰখণ্ডৰ কৰ্মকৰ্তাই। আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ এই কাৰণেই অকল আমাৰ জাগিৰোডত নহয় অল বিশ্বতেই এই কথাটো প্ৰচাৰ হৈছে বা জানিছে যে বাংলাদেশত কেনেকুৱা আমাৰ হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলি আছে। আজি যোৱা 1.5 বছৰ ধৰি কিমান মানুহক হত্যা কৰিছে, কিমান মানুহক অপহৰণ কৰিছে সেইটোতো আমি হিচাপ নাই। কিন্তু যোৱা 18 তাৰিখে আমাৰ দীপুচন্দ্ৰ দাসক যেনেকুৱা কৰ্মৰত অৱস্থাত মাতি আনি পুলিচৰ সন্মুখত তাৰ পিটি হত্যা কৰিছে, তেওঁ বাচিবৰ কাৰণে কাতৰ অনুৰোধ কৰিছে, বিনিময় পুলিচক ভৰিত ধৰিছে, এই ৰাইজক ভৰিত ধৰিছিল। কিন্তু এই মৌলবাদী শক্তিয়ে তাক ৰেহাই দিয়া নাই। তাক পিটি হত্যা কৰিছে, হাত ভৰি ভাঙিছে। তাৰপিছত 2-2.5 কিলোমিটাৰ না 3 কিলোমিটাৰ তাক চুচৰাই নি এক গছত তথাপি তেওঁলোকৰ হেঁপা মিটা নাই। তেওঁলোক কেনেকুৱা নৃশংস জাতি এটা, নৃশংস মৌলবাদী শক্তি এটা আপোনালোকে চাওক। তাৰপিছত গছত ওলমাই তেওঁক পেট্ৰল জ্বলাই তেওঁক জুই জ্বলাই দিছে, তেওঁ পুৰি মাৰিছে। লগতে প্ৰতিদিন আমি খবৰ পাইছোঁ, প্ৰতিদিন আমাৰ হিন্দুসকলৰ ঘৰে ঘৰে গৈ দাবী ধমকি দিছে, হুমকি দিছে আৰু ঘৰৰ ভিতৰত সোমাই আমাৰ ছোৱালীসকলক মাতি আনিছে, মাতি টানি তেওঁলোকৰ গাড়ীত উঠাবলৈ বিচাৰিছে। কিন্তু ছোৱালীসকলে কি কৰিছে, নিজৰ সন্মান বচাবলৈ মা দেউতাসকলক ককায়েকক মাতিছে যদিও কোনো সহায় কোনো তেওঁলোকক বচাব অহা নাই। চৰকাৰক আমি এইটো আহ্বান জনাওঁ, হে আমাৰ ভাৰতবৰ্ষৰ চৰকাৰ, আপোনালোকে জানে, আপোনালোকে সব গম পাই আছে, কিন্তু কিহৰ কাৰণে আপোনালোকে যে ইয়াত ষ্টেপ লোৱা নাই, ইয়াত প্ৰতিবাদ কৰা নাই আমি নাজানো। গতিকে আমি জাগিৰোডৰ এই সনাতনী ৰাইজে আপোনালোকক কাতৰ অনুৰোধ জনাইছোঁ, ভাৰত চৰকাৰক, অসম চৰকাৰক, যিকোনো ষ্টেপ যদি ল'ব লাগে আপোনালোকে লওক, কিন্তু আমাৰ হিন্দুসকলক বচাওক। আপোনালোকৰ চৰণত আমাৰ এই অনুৰোধ, বাংলাদেশ চৰকাৰ হিন্দুসকলক আমি ৰক্ষা কৰিব নোৱাৰোঁ যদি আপোনালোকে আমাৰ ভাৰত চৰকাৰে যদি তাত হস্তক্ষেপ নকৰে। সেইকাৰণে আপোনালোকৰ চৰণত এই জাগিৰোডবাসী ৰাইজে আমি অনুৰোধ জনাইছোঁ, যিকোনো প্ৰকাৰে হিন্দু হত্যা বন্ধ হ'ব লাগে বাংলাদেশত। জাগিৰোড প্ৰখণ্ড সমিতিয়ে আমি ইয়াৰ বিশাল প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে প্ৰায় 1000 মানুহ আমাৰ ইয়াত সমদলত অংশগ্ৰহণ কৰিছে। সেয়েহে আমি সকলো ৰাইজক আমি ধন্যবাদ জনাইছোঁ। ডক্টৰ ইউনুছক এটা মৌলবাদী, সেইকাৰণে তাৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে, বাংলাদেশত আমাৰ হিন্দুৰ ওপৰত যি অত্যাচাৰ চলিছে, যি গণহত্যা চলিছে, দীপু দাসক যিদৰে জিন্দা জ্বলাই দিয়া হ'ল, তাৰ প্ৰতিবাদত আমাৰ জাগিৰোড বিশ্ব হিন্দু পৰিষদে এখন প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ইতিমধ্যে আমি কাৰ্যসূচী সম্পূৰ্ণ কৰিছোঁ। ইনুছ আলীৰ প্ৰতিমূৰ্তি আমি দাহ কৰিছোঁ। আমি ভাৰত চৰকাৰত দাবী জনাইছোঁ যাতে বাংলাদেশত যি হিন্দু হত্যা হৈ আছে তাৰ ওপৰত যাতে ভাৰত চৰকাৰে হস্তক্ষেপ কৰে, আমাৰ হিন্দুখিনি যাতে বাংলাদেশত বাচি থাকিব পাৰে, তাৰ বাবে আমি ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ। আৰু বাংলাদেশ চৰকাৰক আমি ইনুছ চৰকাৰ যাতে নিপাত যায় তাৰ বাবে আমি কামনা জনাইছোঁ। জাগিৰোডত প্ৰথমবাৰৰ বাবে 3 দিনীয়াকৈ আয়োজন কৰা সাংসদ খেল মহোৎসৱৰ বৃহস্পতিবাৰে সামৰণি পৰে। ক্ৰিকেট, কাবাডী আৰু খো-খো প্ৰতিযোগিতা অনুষ্ঠিত হোৱা এই খেল মহোৎসৱৰ সামৰণি অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে। এই ক্ৰীড়া মহোৎসৱত ৰাইজ তথা খেলুৱৈৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়। জাগিৰোডত 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা সাংসদ খেল মহোৎসৱ 2025ৰ বৃহস্পতিবাৰে নিশা সামৰণি পৰে। এই সামৰণি অনুষ্ঠানত এক ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গ'ল মন্ত্ৰী পীযুষ হাজৰিকা। ক্ৰিকেট বেট হাতত লৈ কিছু সময়ৰ বাবে দৰ্শকক মনোৰঞ্জন দিলে পীযুষ হাজৰিকাই। সমান্তৰালভাৱে কণ্ঠশিল্পী ভিগু কাশ্যপে গীত পৰিৱেশন কৰি উপস্থিত ক্ৰীড়াপ্ৰেমী দৰ্শকক আপ্লুত কৰে। জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ, নেহাঁহিবা মোৰে কথা সুধি, ভিকহু বুলিও তুমি নকবা। এই সাংসদ খেল মহোৎসৱত ক্ৰিকেট প্ৰতিযোগিতাৰ উপৰিও কাবাডী আৰু খো-খো খেল প্ৰতিযোগিতাও অনুষ্ঠিত হয়। জাগিৰোডৰ নখলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই খেলসমূহৰ ভিতৰত মুখ্য খেল হিচাপে দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাত অগণন ক্ৰিকেট প্ৰেমীক দেখিবলৈ পোৱা যায়। 32টাকৈ ক্ৰিকেট দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত এজে থাণ্ডাৰ আৰু উলুবাৰী ক্ৰিকেট একাদশৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেল।
और शॉट देखिए लेग साइड के दिशा में खेला लेकिन अच्छी फील्डिंग यहाँ पर 12 नंबर जर्सी पहनते दौरा। এই চূড়ান্ত খেলখন উদ্বোধন কৰে জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰায় 5 সহস্ৰাধিক ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক এই চূড়ান্ত খেলখনত এজ এ থাণ্ডাৰ ক্ৰিকেট একাদশে বিজয়ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। দুয়োটা দলকে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে প্ৰদান কৰে 1,60,000 টকাৰ চেক আৰু একোটাকৈ ট্ৰফি। আনহাতে আকৰ্ষণীয় মেন অৱ দ্য চিৰিজ হিচাপে এখন মটৰ বাইক লাভ কৰে অলোকেশ নামৰ খেলুৱৈগৰাকীয়ে। এই পুৰস্কাৰ আগবঢ়ায় কণ্ঠশিল্পী ভিগু কাশ্যপে। জাগিৰোডত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সাংসদ খেল মহোৎসৱত আটাইকেইদিনতে দৰ্শকৰ ব্যাপক উৎসাহ পৰিলক্ষিত হয়। সোণাপুৰৰ মাৰিয়া ৰিজৰ্টত শনিবাৰে পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। চোৰৰ সন্দেহত এগৰাকী তেজপুৰৰ যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰে ৰিজৰ্টখনৰ একাংশ কৰ্মচাৰীয়ে। পৰৱৰ্তী পৰ্যায়ত চিকিৎসাধীন অৱস্থাতে প্ৰাণ যায় যুৱকজনৰ। এই সন্দৰ্ভত ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে ৰিজৰ্টৰ মেনেজাৰসহ 7জন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। সোণাপুৰৰ অভিজাত ৰিজৰ্ট মাৰিয়াজত চাঞ্চল্যকৰ ঘটনা। চোৰৰ সন্দেহত গুৰুলকৈ প্ৰহাৰ যুৱকক। চিকিৎসালয়ত প্ৰাণ হেৰুৱালে তেজপুৰৰ বৰঘাটৰ ফাৰজুল আলম নামৰ যুৱকজনে। ৰিজৰ্টৰ নৈশ চকীদাৰে বৰ্ণালে সমগ্ৰ ঘটনা। তাৰপিছত মাৰি এনেকৈ গম পাইছেগৈ মৰি গ'ল বুলি। মাৰাকেইটাই টানাত আছে এতিয়া। সেইফালে মাৰিছে নাই এই ছাৰৰ বেলেগ বিল্ডিঙত মৰি গ'ল বুলি শুনিছোঁ আমি। ইয়াৰ মানুহে আছিলে ইয়াত কাম কৰা। ইয়াত কাম কৰা কেইজন মানুহ দুজন আছিলে। এইকেইটা নামাৰে এইকেইটাকো লৈ গৈছেগৈ থানাত। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি শনিবাৰে পুৱতি নিশা সোণাপুৰৰ হাতীমূৰাৰ মাৰিয়াজ ৰিজৰ্ট কৰ্তৃপক্ষৰ মালিকনাধীন এটি বিল্ডিঙৰ চৌহদত প্ৰৱেশ কৰে যুৱকজনে। বিল্ডিংটোৰ ভাড়াতীয়াই তৎক্ষণাত বিষয়টো ৰিজৰ্টখনৰ পৰিচালকক অৱগত কৰাত তেওঁলোকে এটি দলক বিল্ডিংটোলৈ প্ৰেৰণ কৰে। পৰৱৰ্তী পৰ্যায়ত ৰিজৰ্টখনত কৰ্মৰত 7জনীয়া এটি দলে যুৱকজনক এখন অটোৰে ৰিজৰ্টখনৰ চৌহদলৈ নি নিৰ্মমভাৱে প্ৰহাৰ কৰে। শেষত মুমূৰ্ষু অৱস্থাত সোণাপুৰ আৰক্ষীয়ে GMCHলৈ যুৱকজনক প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে যুৱকজনৰ। এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত 7 যুৱক চিপাঝাৰৰ মুস্তাফিজুৰ হক, মায়ঙৰ চিত্ৰ দাস, তিনিচুকীয়াৰ ৰামচোনাৰ, শিৱসাগৰৰ সুশীল নাথ, টিহুৰ স্তায়জিৎ হালৈ, বাক্সাৰ ৰঞ্জিত ব্ৰহ্ম আৰু মায়ঙৰ মানক ব্ৰয়ক ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে আটক কৰিছে। পৰিয়ালৰ লোকে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰি দোষীক শাস্তি বিহাৰো দাবী উত্থাপন কৰিছে। এজন তেতিয়াই বিমৰ্ষ অৱস্থাত আছিল আৰু তেওঁক আনি লগে লগে সোণাপুৰ হস্পিটেলত এডমিট কৰিল। সোণাপুৰ হস্পিটেলৰ চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ ৰেফাৰ কৰিলে আৰু তাতেই ডক্টৰে তেওঁক মৃত বুলি ঘোষণা কৰিছে। আৰু এই সংক্ৰান্তত 7জন মানুহক এৰেষ্ট কৰিছে। গোটেইকেইজন হ'ল মেডিকুচিৰ যিখন মাইৰাজ হোটেল, এই মাইৰাজ হোটেলৰ কৰ্মচাৰী। এই গোটেইকেইজন 7জনেই বৰ্তমান আমাৰ সোণাপুৰ থানাৰ পুলিচৰ হেফাজতত আছে। আৰু এই সংক্ৰান্তত এটা গোচৰ লোৱা হৈছে। সোণাপুৰ থানাৰ গোচৰ নং 216/25 আণ্ডাৰ ছেকশ্যন 103/2/117/4 BNS 2023। আৰু গোটেইকেইজনকে আজি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰি তেওঁক গ্ৰেপ্তাৰ কৰি মহামান্য আদালতলৈ প্ৰেৰণ কৰা হ'ব। জাগিৰোড আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে গৰু চোৰৰ টিঘিলঘিলনি। এইবাৰ বিলাসী বাহনত গৰু চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত চোৰ। আশ্চৰ্যজনকভাৱে চোৰক বচাবলৈ অহা এগৰাকী যুৱতীকো ৰাইজে আবদ্ধ কৰি চমজালে জাগিৰোড আৰক্ষীক। লগতে আৰক্ষীয়ে আটক কৰে গৰু চোৰ মিৰাজ আলীক। মঙলবাৰে নিশা পালিগুৰিত সংঘটিত হয় এই ঘটনা। জাগিৰোডত গৰু চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে এইবাৰ পালিগুৰিত বিলাসী বাহনত গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এটি চোৰ। মঙলবাৰে পুৱতি নিশা মিৰাজুল আলী নামৰ জাগিৰোডৰ 9খোলা গ্ৰান্টৰ গৰু চোৰটোক ৰাইজে আটক কৰি চমজালে আৰক্ষীক।
জাগিৰোডৰ পালিগুৰিৰ কুদ্দুছ আলী নামৰ লোকজনৰ ঘৰৰ পৰা দুটা গৰু চুৰি হোৱাত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পালিগুৰি পঞ্চায়তৰ সন্মুখত সন্দেহজনক অৱস্থাত এখন বিলাসী আই-10 বাহন আৰু গৰু চোৰ মিৰাজুল আলীক আটক কৰিবলৈ সক্ষম হয়। জব্দকৃত বাহনখনৰ নাম্বাৰ AS03T2227 বুলি জানিব পৰা গৈছে। আনহাতে গৰু চোৰ মিৰাজুল আলীক বচাবলৈ অহাৰ সন্দেহত এগৰাকী কিশোৰীকো আবদ্ধ কৰি ৰাইজে চমজাই দিয়ে আৰক্ষীক। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। যোৱাকালি ৰাতি আমি প্ৰায় 2টামান বজাত এটা খবৰ পাওঁ যে পাল্লিগুৰি গাঁৱত কুদ্দুছ আলী নামৰ মানুহজনৰ ঘৰত গৰু চোৰ হৈছে। তেখেতে মানে ৰাতি কিবা পেচাব কৰিবলৈ উঠোঁতে গৰু দুটা নাইকিয়া হ'ল। লগে লগে থানাত জনালে আৰু থানাৰ সহযোগত তেওঁলোকে বিচাৰ গোচাৰ কৰি ঘৰৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰত পালিগুৰি পঞ্চায়ত অফিচৰ ওচৰত গৰু দুটা বান্ধি থোৱা অৱস্থাত পালে। আৰু তেওঁৰ ঘৰৰ কাষতে এটা i-10 গাড়ী এখন ৰখাই থোৱা অৱস্থাত, বগা i-10 গাড়ী এখন, গাড়ীখনৰ নম্বৰ AS03T2227 গাড়ীখন পোৱা গ'ল আৰু গাড়ীখনৰ লগত এজন ল'ৰা পোৱা গ'ল। ল'ৰাজনক সোধপোছ কৰোঁতে ল'ৰাজনে কোনো ধৰণৰ সদুত্তৰ দিব নোৱাৰিলে। আৰু এইকেইদিন আমি নিশা টহলদাৰীৰ সময়ত এইটো কথা গম পাইছোঁ যে যিসকলে গৰু চুৰ কৰি আছে, গৰু চুৰ কৰোঁতে চাৰিচকীয়া বা এনেকুৱা মটৰচাইকেল লৈ তেওঁলোকে আগে পিছে এটা লিড লৈ জেগা চাই লৈ বা তেনেকুৱা জেগা চাই লৈ তেওঁলোকে মানে মেজিক বা টেম্পু গাড়ীত গৰুবিলাক উঠাই লৈ যায়। গতিকে আমি এইটো সোধপোছ কৰি আছোঁ আৰু সন্দেহ কৰিছোঁ যে এইটো গৰু চোৰৰ লগতে ইনভলভ হৈ আছে। 2টা গৰু ৰিকভাৰ হৈছে আৰু গাড়ীখন আনিছোঁ আৰু যিজন ল'ৰা ধৰিছোঁ তাৰ নাম মিৰাজুল আলী, তেওঁৰ নাম হ'ল নখোলা গ্ৰাণ্ট, আৰু যাৰ ঘৰৰ পৰা গৰু চুৰ হৈছিলে তেওঁৰ নাম কুদ্দুছ আলী, তেওঁৰ ঘৰ পালিগুৰি। আৰু এজন ল'ৰা এজন আহিছিলে, তাৰ লগৰ ল'ৰাজন আহিছিলে আৰু ছোৱালীজনীও আহিছিলে। গতিকে তেওঁলোকৰ লগত কি সম্পৰ্ক আছে আমি সোধপোছ কৰি আছোঁ। আৰু ল'ৰাজন যিটো মিৰাজুল বোলো ল'ৰাজন আগৰ পৰাই চুৰি কাৰ্যত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে। আমি ৰাতি 2টা বজাত যেতিয়া পেচাব কৰিব উঠিছোঁ, পেচাব লাগিছে মোৰ, তেতিয়া পেচাব কৰি উঠাৰ পাছত যেতিয়া মানে গোহালিৰ ফালে লাইটটো মাৰিছোঁ, তেতিয়া মোৰ গৰু নাই। তেতিয়া মানে ল'ৰা ছোৱালীক মই মাত দিলোঁ, সিহঁতে বহুত মোৰ গৰু নাইকিয়া হৈ গ'ল, গৰু লৈ গ'লগৈ। হা, ইমান কষ্ট কৰি ধানৰ খেৰ চেৰ আনি পেলাই মেজি চেজি দি আছোঁ, মোৰ গৰু লৈ গ'ল। তেতিয়া মানে আমাৰ ঘৰৰ লগতে পঞ্চায়ত আছে, পঞ্চায়ত অফিচৰ ৰাস্তা দি নমাই এটা এইখিনিত বান্ধি থৈছে গৰু দুটা মছজিদৰ লগত। তেতিয়া আমি সেইখিনি যেতিয়া গৈছোঁ, মছজিদৰ লগত বান্ধি থৈছে, তেতিয়া আমি এই গৰুকেইটা মানে তাৰ পৰা আনিছোঁ। এটা গাড়ী আমাৰ ঘৰৰ সন্মুখত ৰাখি থৈছে, গাড়ী ইণ্ডিকা গাড়ী ৰাখি থৈছে। সেই গাড়ীটো যেতিয়া ৰাখি থৈছে, তেতিয়া আমি সিহঁতক কৈছোঁ যে ল'ৰাকেইটা কৈছে এই গাড়ীটো আমাৰ সন্দেহ হৈছে, গাড়ীটো চা মানুহ আছে নে নাই, কয় নাই মানুহ নাই। তে গাড়ীটো ৰাখা আছে। 1-1.5 ঘণ্টা পাছত 3টা মানুহ আহিছে, এটা ছোৱালী আৰু এই 2টা ল'ৰা বাইক লৈ অহাৰ পাছত সোধাৰ পাছত কোৱা হৈছে, কয় আমি অলপ বিপদত পৰিছোঁ। কি বিপদত? যে আমি ছোৱালীজনী ৱাছ কৰাব লৈ গৈছিলোঁ, প্ৰেগনেণ্ট, আমি ৱাছ কৰাব লৈ গৈছিলোঁ। তো ৱাছ কৰাব লৈ গৈছিলা তোমালোকে যেতিয়া, তে ইমান ৰাতি আমাৰ ঘৰৰ সন্মুখত তোমালোকে গাড়ীটো ৰাখি গৰু নখালীয়া বস্তু। পাছত মানে সিহঁতক বান্ধি পেলাই আমি থানাত গোটা চমজাই দিছোঁ। দেওবাৰে জাগিৰোডৰ নেলিত সদৌতীয়া ছাত্ৰ সন্থাই এক জোৰ সমদল বাহিৰ কৰি চৰকাৰৰ বিভিন্ন খিলঞ্জীয়া বিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কেইবাটাও দাবীৰ সমৰ্থনত উলিওৱা এই সমদলত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তোলে আকাশ বতাহ। অনাগত দিনত চৰকাৰে দাবীসমূহ পূৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ নেতৃত্বৰ। জাগিৰোডৰ নেলিত সদৌ তিৱা ছাত্ৰ সন্থাৰ জোৰ সমদল। তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদান কৰাৰ লগতে জাতি ধৰ্ম নিৰ্বিশেষে ট্ৰাইবেল বেল্ট ব্লকত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা আৰু কোভাত ভাৰতীয় বায়ু সেনাৰ অস্ত্ৰ ভাণ্ডাৰৰ ঘাটি নিৰ্মাণ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত এনেদৰে নেলিত দেওবাৰে সন্ধিয়াৰ ভাগত তিৱা ছাত্ৰ সন্থাই উলিয়ায় জোৰ সমদল। আনহাতে শেহতীয়াকৈ তিৱা স্বায়ত্ব পৰিষদত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰা পৰিষদীয় নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ লগতে আন কেইবাটাও দাবী এই জোৰ সমদলত উত্থাপন কৰে তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই। আমি সদৌতীয়া ছাত্ৰ সন্থাই আজি নেলিত
জোৰ সমন্বয় কাৰ্যসূচী লৈছোঁ। বিশেষকৈ আমাৰ দাবীসমূহ হৈছে হস্তনিৰ্মিত স্বায়ত্তশাসন প্ৰদান কৰা, যিটো আপোনালোকে জানেই কেইদিনমান আগতে গৃহমন্ত্ৰী দিল্লীত অমিত শ্বাহৰ নেতৃত্বত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে। তেখেতসকলে ইণ্টাৰলকিউটৰ নিয়োগ কৰি পেলাই হস্তনিৰ্মিত বিষয়টো আগবঢ়াই নিব বুলি কৈছে, কিন্তু হস্তনিৰ্মিত আমাক এতিয়াও প্ৰদান কৰা নাই। গতিকে হস্তনিৰ্মিত নোপোৱালৈকে আমাৰ সংগ্ৰাম অবিৰতভাৱে থাকিব। ইয়াৰ লগে লগে আমি আৰু এটা দাবী ৰাখিছোঁ যে তিৱা স্বায়ত্ত পৰিষদ এলেকাত যিবোৰ আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, তাৰ অবৈধ বেদখলকাৰীয়ে বেদখল কৰি ৰাখিছে, সেইবিলাক চৰকাৰে মুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে কাৰ্বি আংলঙত আমি ৰিজিনেল কাউন্সিল গঠন কৰিবৰ কাৰণে দাবী জনাইছোঁ। লগতে মেঘালয়ত বসবাস কৰা আমাৰ তিৱা জনগোষ্ঠীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ঐতিহাসিক গোভাত যে বায়ুসেনাৰ ঘাটি স্থাপন কৰাৰ ষড়যন্ত্ৰ কৰি আছে চৰকাৰে, তাক আমি বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে জাগিৰোডত যি টাউনশ্বিপ গঠন কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে, তাকো আমি বাতিল কৰিবৰ কাৰণে আজি এই জোৰ সম্বলৰ দ্বাৰা আমি দাবী জনাইছোঁ চৰকাৰক। শীঘ্ৰেই এই দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত ইয়াতকৈ অধিক জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰতিবাদী জনতাৰ। নেলীৰ প্ৰায় 5 কিলোমিটাৰ পথ সামৰি উলিওৱা এই জোৰ সমদলত প্ৰায় 5 শতাধিক প্ৰতিবাদী জনতাই অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। হয়, চৰকাৰখনে বৰ্তমান যিটো পৰিপন্থ হাতত লৈছে তেওঁলোকৰ এই প্লানিংটো আমি দেখিছোঁ যে তেওঁলোকে এভিয়েশ্যনৰ নামত কেৱল মুছলিমক টাৰ্গেট কৰিছে আৰু মুছলিমৰ ঘৰ ভাঙিছে, বলিদাৰ চলাইছে। কিন্তু আমাৰ বিষয়টো মুছলিম নহয়, আমি মুছলিম বিৰোধী নহয়। আমাৰ বিষয়টো হৈছে তিৱা স্বায়ত্তশাসিত পৰিষদৰ যি নেকি 17টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে পৰিষদটোৰ এলেকাৰ ভিতৰত, এই 17টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু PGR VGR আমি পাহৰি যাব নালাগে। আমি ইয়াতে PGR VGR ভূমি আছে, নগাঁও জিলা, মৰিগাঁও জিলা, কামৰূপ জিলা, হোজাই জিলা, এই 4খন জিলালৈ আমি তিৱা স্বায়ত্ত পৰিষদ গঠন হৈছে। ডিমৰীয়াৰ মালৈবাৰীত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এক বৃহৎ হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ হীৰক জয়ন্তী উপলক্ষে অহা 18 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই হাফ মাৰাথনৰ বাবে মুঠ প্ৰাইজ মানি নিৰ্ধাৰণ কৰা হৈছে 3 লাখ টকা। পুৰুষ মহিলা উভয়ৰ বাবে মুকলি থকা এই প্ৰতিযোগিতা সন্দৰ্ভত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে বিষয়ববীয়াই। ডিমৰীয়াৰ মালৈবাৰীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব সৰ্ববৃহৎ হাফ মাৰাথন দৌৰ আৰু ফান ৰান প্ৰতিযোগিতা। 18 জানুৱাৰীত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰাইজ মানি হিচাপে থাকিব সৰ্বমুঠ 3 লাখ টকা। মালৈবাৰীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে আয়োজন কৰা এই হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হ'ব ফান ৰান। পুৰুষ মহিলা উভয় শাখাতে অনুষ্ঠিত হ'বলগীয়া এই হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক প্ৰদান কৰা হ'ব ক্ৰমে 50,000, 30,000, 20,000 টকা। লগতে ল'ৰা ছোৱালী উভয় শাখাতে অন্য 7 গৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব বিশেষভাৱে। দেওবাৰে ক্ষেত্ৰিত উদযাপন সমিতিৰ ক্ৰীড়া বিভাগে আয়োজন কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰে উদ্যোক্তাই। শংকৰ মন্দিৰৰ 2026 বৰ্ষত হীৰক জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ আমাৰ সমূহ ৰাইজে মঞ্চস্থ কৰিছে। তাৰ নেক্সট প্ৰগ্ৰেম আমাৰ 18 জানুৱাৰীত হাফ মাৰাথন আৰু ফান ৰান। এই অনুষ্ঠানটো মই যিমান দূৰ জানো আজিলৈকে এই ডিমৰীয়া অঞ্চলত এনেকুৱা ধৰণৰ অনুষ্ঠানটো হয়তো হোৱা নাই। খেল ধেমালি বহুত হৈছে কিন্তু এনেকুৱা ধৰণৰ হোৱা নাই, যাৰ কাৰণে এই খেলখন অনুষ্ঠিত কৰিছোঁ এটা হিউজ প্ৰাইজ মানিৰে, যিটো প্ৰাইজ মানি আমি 3 লাখ ৰাখিছোঁ টোটেল। আৰু তাৰে উপৰিও আমি যিমানখিনি পাৰ্টিচিপেণ্টে ইয়াত অংশগ্ৰহণ কৰিব চবকে আমি এটা টি-চাৰ্ট, কেপ, ফিনিচাৰ মেডেল, চাৰ্টিফিকেট আৰু লগতে আমি দিনত সকলো মানুহৰে খোৱাৰ ব্যৱস্থা আৰু বাহিৰৰ পৰা যিখিনি মানুহ আহিব ইয়াত সেই মানুহখিনিক আগৰ দিনা আমি ৰখাৰ ব্যৱস্থা, তেখেতসকলৰ খোৱাৰ ব্যৱস্থাটো আমি কৰিছোঁ। প্ৰাইজ মানি আমাৰ টোটেল 3 লাখ। কেটেগৰী আমাৰ নাই, কেটেগৰী আমি দুটাই ৰাখিছোঁ, অপেন কেটেগৰী মেন, অপেন কেটেগৰী উমেন। আৰু প্ৰথম পুৰস্কাৰ আছে আমাৰ 50,000, ছেকেণ্ড পুৰস্কাৰ আছে 30,000, থাৰ্ড পুৰস্কাৰ আছে আমাৰ 20,000 আৰু 7টা আমাৰ কনচুলেশ্যন প্ৰাইজ ৰখা হৈছে উভয় পক্ষত, ল'ৰা আৰু ছোৱালী চেম, মেল ফিমেল। ইয়াৰ উপৰি আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ল'ৰা আৰু ছোৱালী শাখাত আমি ট্ৰফি দিম। ফান ৰানত আমি কোনো প্ৰাইজ মানি ৰখা নাই। প্ৰাইজ মানি নৰাখিলেও আমি তেখেতসকলৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড
মেন আৰু উমেন কেটেগৰীত আমি ট্ৰফি দিম। আনহাতে এই সংবাদমেলতে ব্ৰেণ্ড এম্বেচাডৰ হিচাপে থকা মণিপুৰৰ অলিম্পিয়ান থকচম অনুৰাধা, আন্তঃৰাষ্ট্ৰীয় এথলীট তৈবুন নেছা আৰু আন্তঃৰাষ্ট্ৰীয় মাৰাথনাৰ আব্দুল বাৰেকে উপস্থিত থাকি দৌৰ প্ৰতিযোগিতাৰ কেপ আৰু টি চাৰ্ট আনুষ্ঠানিকভাৱে মুকলি কৰে। এই যে ফান ৰান বা মাৰাথনটো আমাৰ উঠি অহাসকলে দেখিব, হয়তো কোনোবাই প্ৰাইজ নাপাবও পাৰে, কিন্তু ফান ৰানটো যে ৰাতিপুৱা সোনকালে উঠি আহি এটা দৌৰিব লাগে এনেকুৱা এটা পৰিৱেশ দেখিব, তাৰ পৰাই দেখিব এই সমাজখন, এই ডিমৰীয়াৰ মানুহখিনি মানে ল'ৰা ছোৱালী মাক বাপেক চব চেঞ্জ হৈ যাব। সেইটো এটা বহুত ডাঙৰ মানে পদক্ষেপ লৈছে এওঁলোক। তাৰ লগত যে এইটো এটা ৰানিং ইভেণ্ট, এটা মাৰাথন এটা আনিছে, চবকে সজাগ কৰিছে, সঁচাই মই মানে খুব ভাল লাগিছে। আৰু এনেকুৱা ধৰণৰ আৰু হওক, যিখিনি পাৰোঁ সহায় কৰিম। সকলোৱে আহি এই খেলত যোগ দিয়ক আৰু ইয়াতে খুব যিখিনি আমি দেখিছোঁ তেওঁলোকে যিখিনি অৰ্গেনাইজ কৰিবলৈ লৈছে, খুব সুবিধা নিশ্চয় থকা খোৱাৰ সুবিধাখিনি দিব বুলি কৈছে সকলোৰে আগত, আৰু সেইখিনি সুবিধা দিব। 2026 বৰ্ষৰ 18 জানুৱাৰীৰ কাহিলী পুৱা 5 বজাত অনুষ্ঠিত হ'বলগীয়া এই খেলৰ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে ইতিমধ্যে অনলাইন যোগে সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ নিশ্চিত কৰা বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। সময় আমি 5:30 বজাত ৰাখিছোঁ, গতিকে ষ্টাৰ্টিং টাইম 5:30 বজাত। হয়তো 5-10 মিনিট ইফাল সিফাল হ'ব পাৰে, কুঁৱলী বা পৰিৱেশ প্লেয়াৰৰ লক্ষ্য ৰাখি। ইতিমধ্যে আপোনালোকে গম পাইছে অনলাইন চিষ্টেমত আমি ৰেজিষ্ট্ৰেশ্যন লৈছোঁ। হাফ মাৰাথনত আমি 499 আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে। ফান ৰানত আমাৰ ফ্ৰী, ফান ৰানত কোনো আমাৰ ফিজ নাই, টোটেল ফ্ৰী। আৰু হাফ মাৰাথন আমি 499 আমি ৰেজিষ্ট্ৰেশ্যন ফিজ লৈছোঁ, কাৰণ ইয়াতে আমাৰ একোমোডেশ্যনৰ কথা আছে। বহুত দূৰ দূৰৰ ল'ৰা ছোৱালী ইতিমধ্যে যিমান দূৰ গম পাইছোঁ ৰেজিষ্ট্ৰেশ্যনত ঝাৰখণ্ড, বিহাৰ, বেংগল, ইউপিৰ পৰা ইতিমধ্যে অপেন হ'লে ইণ্ডিয়া হৈ গ'ল। অপেন যিহেতু হ'ল এইটো ইণ্ডিয়াৰ টোটেল ভিতৰত আহি গ'ল, গতিকে এইটো কোনো বাধকতা নাই। গতিকে আমি অপেন বুলি কৈয়ে দিছোঁ, কৰিছে। আৰু আল্টিমেটলি আপোনাৰ ৰেজিষ্ট্ৰেশ্যনো আহিছে, ঝাৰখণ্ড, বিহাৰ, ইউপি, বেংগল, তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন আহিছে। গতিকে আমি ভাবোঁ ভাল এটা হিউজ গেডাৰিং হ'ব। আনহাতে হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ অংশস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে মালৈবাৰীৰ শংকৰ মন্দিৰৰ কলং নৈত আয়োজন কৰা হ'ব এখনি পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। লগতে থাকিব বৰ্ষজোৰা অন্যান্য কেইবাটাও সাংস্কৃতিক ধৰ্মীয় কাৰ্যসূচী। হাফ মাৰাথন আমাৰ সমাপ্ত হোৱাৰ পিছত আমাৰ হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি আপোনালোকৰ হাতে হাতে কেলেণ্ডাৰবোৰ আমি দিছোঁ, তাতে লিখি দিওঁ নাও খেল প্ৰতিযোগিতা হ'ব শংকৰদেৱৰ তিৰোভাৱ তিথিত। শনিবাৰে জাগিৰোডৰ ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান SRS একাডেমী বচপন স্কুলৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সাংস্কৃতিক অনুষ্ঠান দিনজোৰাকৈ অনুষ্ঠিত হয়। এই অনুষ্ঠানতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আগবঢ়োৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ ছাত্ৰীসকলক প্ৰশস্তি পত্ৰ আৰু ট্ৰফি প্ৰদান কৰা হয়। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। জাগিৰোডৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান SRS একাডেমী বচপন স্কুলৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সাংস্কৃতিক অনুষ্ঠান শনিবাৰে উলহ মালহেৰে জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। শৈক্ষিক ক্ষেত্ৰৰ সমান্তৰালভাৱে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ বাবে গঢ়ি উঠা বিদ্যালয়খনৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভণিৰ পূৰ্বে জাগিৰোড অঞ্চলৰ কেইবাগৰাকীও ব্যক্তিক আগবঢ়োৱা হয় সম্বৰ্ধনা। অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত নৃত্য পৰিৱেশন কৰি আপ্লুত কৰে উপস্থিত দৰ্শকক। এই অনুষ্ঠানতে বিদ্যালয়ৰ খেল ধেমালি আৰু বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ, মেডেল আৰু ট্ৰফি আগবঢ়োৱা হয়। অনাগত দিনতো শৈক্ষিক প্ৰতিষ্ঠানখনে শিক্ষা প্ৰদানৰ লগতে শাৰীৰিক মানসিক বিকাশ সাধনৰ বাবে এনেদৰে চেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে বচপন একাডেমীৰ প্ৰধান শিক্ষয়িত্ৰী অনিন্দিতা বৰুৱাই। আজি আমাৰ SRS একাডেমী বচপন স্কুলে পঞ্চম বছৰৰ আমাৰ যি বঁটা বিতৰণী অনুষ্ঠান আৰু বাৰ্ষিক দিৱসটো পালন কৰিবলৈ লৈছোঁ। ইয়াতে আমি আমাৰ ল'ৰা ছোৱালী তেওঁলোকৰ যি সুপ্ত প্ৰতিভা নৃত্য, গীত, কলাৰ সেই প্ৰদৰ্শন কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইয়াতে তেওঁলোকৰ যি বাৰ্ষিক একাডেমিক শৈক্ষিক বৰ্ষৰে যি তেওঁলোকৰ ফলাফল তাৰ ওপৰত যি বঁটা বিতৰণ সেই অনুষ্ঠানো ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ। লগতে তেওঁলোকৰ ভাল হস্তলিপি তেওঁলোকে নিয়মানুৱৰ্তিতা বজাই ৰখাৰ বাবে
তেওঁলোকৰ হায়েষ্ট এটেণ্ডেঞ্চ, লগতে তেওঁলোকে ক্লাছটোত ভালকৈ থকাৰ বাবে বেষ্ট ক্লাছ, আৰু গোটেই বছৰটো বা তেওঁলোকক আমি যেতিয়াৰ পৰাই পাইছোঁ তেতিয়াৰ পৰা আমি তেওঁলোকৰ যি ব্যৱহাৰিক বা শৈক্ষিক দিশত তেওঁলোকে যি আমাৰ বিদ্যালয়ৰ সুনাম অৰ্জন কৰিছে তাৰ বাবে আমি বেষ্ট ষ্টুডেণ্ট প্ৰত্যেক বছৰে আমি যেনেকৈ বাছনি কৰি আহোঁ, এইবাৰো আমি তেনেকৈ 3টি ছাত্ৰ ছাত্ৰীক সেই বঁটা দিবলৈ ওলাইছোঁ। আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানতেই বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা কিশলয় উন্মোচন কৰে মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে। প্ৰিয়ংকা গগৈক এখনি ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা আগবঢ়ায় SRS একাডেমী বচপন স্কুলৰ সঞ্চালক সঞ্জয় আগৰৱালে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ HR অৰূপজ্যোতি শৰ্মা, জাগিৰোডৰ ইণ্ডাছ একাডেমীৰ শৈক্ষিক ন্যাসৰ সম্পাদক মনোৰঞ্জন মিশ্ৰ, স্পেক্ট্ৰাম একাডেমীৰ অধ্যক্ষ প্ৰশান্ত ভট্টাচাৰ্য, শৈক্ষিক ন্যাসৰ সম্পাদক প্ৰসন্ন চাহাৰ লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। জাগিৰোডৰ হাওলাভেটিত মৰেল পুলিচিঙৰ ঘটনা। এদল উন্মত্ত লোকৰ নৃশংস আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ। মৃত লোকজন স্থানীয় বুলন ডেকা। জানিব পৰা মতে মঙলবাৰে নিশা এখন দোকানত সামগ্ৰী বিচাৰি গৈ নোপোৱাৰ বাবে জোৰকৈ ঢকিয়াই দিয়ে দুৱাৰত। তাতে খৰ্গগ্ৰস্ত হৈ দোকানী মহেন্দ্ৰ বড়োৰ নেতৃত্বত ওচৰৰে এদল লোকে দলবদ্ধভাৱে লাঠি, শিলৰ টুকুৰা, চিপৰাং আদিৰে নিৰ্মমভাৱে আক্ৰমণ কৰে লোকজনক। ৰক্তাক্ত অৱস্থাত সেই স্থানতে কেইবা ঘণ্টা ধৰি পৰি ৰয় লোকজন। পৰৱৰ্তী পৰ্যায়ত পুৱতি নিশা স্থানীয় অন্য কেইগৰাকীমান লোকে গুৰুতৰভাৱে আহত লোকজনক জাগিৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। অৱশেষত বুধবাৰে আবেলি চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে লোকজনৰ। মই ৰাতিপুৱা দেখা পাইছিলোঁ, মানে মোক ফোন কৰিছিলে মেডিকেললৈকে আহিবৰ কাৰণে। মই আহিছিলোঁ, আহোঁতে যিজন মানে আমাৰ দাদা হয়, দাদাই সুধিছিলে, দাদাক মই সুধিছিলোঁ দাদা ঘটনাটো কি হ'ল। দাদাই কৈছে মই দোকানত গৈছিলোঁ, দোকানত দাদা 3বাৰমান মাত দিছিলোঁ, মাত নিদিয়াৰ কাৰণে মই দৰ্জাখন ঠেলি সোমাব খুজিছিলোঁ, তেতিয়াই মোক এটেক কৰিলে আৰু এইটোৱে মোৰ ভুল হ'ল বুলি কৈছে আৰু কৈছে। তাৰপিছত পানী খাব খুজিলে, পানী খুৱাই দিলোঁ আৰু। মাৰিছে আহি কি কয় হাওলাভেটিতে মাৰপিট হৈছে, মৰিছে 10:30 বজাত ঢুকাইছে আৰু। ইয়াৰ পাছতে সমগ্ৰ ঘটনা সন্দৰ্ভত গাঁৱৰ ৰাইজে আত্মীয়ৰ সহায়ত জাগিৰোড আৰক্ষীক দাখিল কৰে এজাহাৰ। ইতিমধ্যে জাগিৰোড আৰক্ষীয়ে অভিযুক্তসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। আমাৰ গাঁৱৰে ল'ৰা বুলন ডেকা বুলি ল'ৰা এজন আছে, তেওঁ প্ৰায় সকলোৱে চিনাকি। আৰু সেই যি জেগাত ঘটনাটো হৈছে হাওলাভেটি চাৰিআলি, তাতে মহেন্দ্ৰ বড়োৰ দোকানখনত মানে তেওঁ ৰাতি নিশা সোমাইছিলে বুলি কৈছে, তেওঁলোকে চুৰ কৰা বুলি কৈছে। আমি ইতিমধ্যে তদন্ত কৰি গম পাইছোঁ যে তেওঁ চুৰ কৰা নাই। তেওঁ বস্তু কিনিবৰ কাৰণে দোকানৰ ভিতৰত যিহেতুকে মানুহ থাকে, তেওঁ মানুহ থকাতে তেওঁ 3-4বাৰ মাত দিছে, মাত নিদিয়াতে তেওঁ মানে দৰ্জাখন ঠেলিছিলে। সেইখিনি সময়তে তেওঁলোকে কিবা অস্ত্ৰই ব্যৱহাৰ কৰিছে, ৰড লৈ যোৱা বুলি কৈছে। ৰডেদি হয়তো মাৰপিট কৰি একেবাৰে বেয়াকৈ মাৰধৰ কৰিছে ল'ৰাজনক। আধা মৰা তাতে হৈছে। তাৰপিছত আমাৰ BTV সম্পাদকসকল আহিছিলে, মাতিছিলে, দেৱেশ্বৰ মেধি আহিলে। তেওঁ 2:30 বজাত আহি যেতিয়া দেখে একে অৱস্থা খুবেই বেয়া, সংকটজনক আছিলে। তেখেতক পিছত আমাৰ মেডিকেললৈ থানালৈ পঠিয়াইছিলে, থানাৰ পৰা আকৌ মেডিকেললৈ লৈ গ'ল। আজি পুৱা প্ৰায় 10:30 বজাত আমি ল'ৰাজন ঢুকাইছে বুলি গম পাইছোঁ। কিন্তু এনেকুৱা হ'ব নালাগিছিলে, যিহেতুকে ল'ৰাজন সকলোৱে পৰিচয় চিনাকি, সকলোৱে চবে চিনি পায়, নিজৰ ভায়েকৰ এনে থাকিব লাগে। তেওঁক যদি তেনেকুৱা বদমাচিয়ে কৰিছিলে, আচলতে ধৰি বান্ধি ৰখাও বেলেগ কথা আছিলে। তাকে এনেকৈ বেয়াকৈ মাৰিছে যে দেখিবও বেয়া, শুনিবও বেয়া। একেবাৰে নিজৰ ভায়েকে সদায় পৰিচয় এটা মানুহক যদি তেনেকৈ বেয়াকৈ মাৰে, যে মানুহ মানে আমাৰ বেয়া লাগিছে আৰু গাঁৱৰ নিজৰ ভায়েকে। এতিয়া আমি প্ৰশাসনক আমি ৰাইজ হিচাপে জনাইছোঁ, তেওঁলোকৰ গৃহস্থ হিচাপে তেওঁলোকৰ মানে বাঘ এজনী আছে আৰু তেওঁ আছিলে, গতিকে বাঘজনীটো মেডিকেলতে আছে। গতিকে আমি ৰাইজ হৈ আমি আহিলোঁ, তেওঁলোকৰ সম্পৰ্কীয় ভাইক দুজন আহিছে, তেওঁলোকৰ জৰিয়তে এতিয়া এজাহাৰ এখন দিছোঁ ৰাইজৰ। আমাক দোষী শাস্তি লাগে, মানে এনেকুৱা ঘটনা হ'ব নালাগে। তেওঁ চিনাকি নিজৰ মানে ভাইকৰ দিনা সদায় তাতে থাকে, তেওঁ বহিয়ে থাকে দোকানখনতে। চিনাকি মানুহ এজনক এনেকুৱা কৰিব বুলি আমি ভবা নাই। আজি তেওঁ কৈছে কালি আৰু এজনক কৰিব তেনেকুৱা ঘটনা। গতিকে দোষী যিজনে কৰিছে তেওঁক উচিত তদন্ত কৰি কিনে শাস্তি দিব লাগে। আমি এইটোৱে বিচাৰোঁ, ন্যায়টো বিচাৰোঁ। আমি বেলেগ নালাগে আমাক, আৰু তেনেকুৱা যাতে ভৱিষ্যতে হ'ব নালাগে তেনেকুৱা ঘটনা। স্থানীয় ৰাইজে দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি শাস্তি বিহাৰৰ দাবী উত্থাপন কৰিছে। বুলন ডেকাই মানে কি এই দোকানখনৰ মহেন্দ্ৰহঁতৰ দোকানত সোমোৱা বুলি কৈছে তেওঁলোকে। সোমোৱাৰ পিছত তেওঁলোকে মানে কি মাৰধৰ কৰিছে বুলি ক'লে।
তাৰপিছত কোৱাৰ পিছত মোক 2:30মান বজাত ৰাতি এই শিৱ আৰু মহেন্দ্ৰ পুতেক শিৱ আৰু নৱেন্দ্ৰই লৈ আনিছে। আনি দেখি পাইছোঁ মই মানে কি ল'ৰাটোৰ কণ্ডিশ্যন খুবেই বেয়া। তেতিয়া মই তেওঁলোকক ক'লোঁ মানে কি টুমটুমতে উঠাই লৈ থানালৈকে পঠিয়াই দিলোঁ। থানা পাই তেওঁলোকক মানে মেডিকেল ট্ৰিটমেণ্ট দিবৰ কাৰণে মই পঠিয়াই দিছিলোঁ। তাৰপিছত আজি শুনা নাপালোঁ ৰাতিপুৱা 10মান বজাত তেওঁ মৃত্যু। সেই বিষয়ে মই নাজানো, কিন্তু মই স্পটত নাছিলোঁ। মই লাষ্ট টাইমত গৈ পাইছোঁ, মোক মাতি লৈ যোৱা হৈছে, মোৰ ঘৰৰ পৰা লৈ গৈছে। তাৰপিছত মই দেখা পোৱাৰ পিছত কণ্ডিশ্যন বেয়া কাৰণে মই আকৌ থানালৈকে পঠিয়াইছোঁ। থানাৰ পৰা আকৌ মেডিকেল, এতিয়া তেওঁ ঢুকাল। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। জাগিৰোডত ক্ৰমাৎ বৃদ্ধি হৈছে চোৰাং গৰু সৰবৰাহকাৰীৰ মৰ্ষা। ৰাজ্যত বিভিন্ন স্থানত দৈনিক আৰক্ষীয়ে চোৰাং গৰু জব্দ কৰাৰ সমান্তৰালভাৱে এইবাৰ আৰক্ষীৰ জালত পৰিছে চোৰাং গৰু সৰবৰাহ কৰা এটা বৃহৎ গেং। জাগিৰোড আৰক্ষীয়ে জব্দ কৰিলে 3খনকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক। এক গোপন খবৰৰ ভিত্তিত পুৱতি নিশা প্ৰায় 4 বজাত জাগিৰোড আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হয় 99টাকৈ চোৰাং গোধন। নগাঁৱৰ চামগুৰিৰ পৰা যোৰাবাট হৈ মেঘালয়ৰ বৰ্ণিহাটলৈ সৰবৰাহ কৰাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে এই গৰু ভৰ্তি ট্ৰাক 3খন। AS01 RC 9531, AS02 BC 4216 আৰু NL01 AH 7764 নম্বৰৰ এই 3খন ট্ৰাকত আছিল মুঠ 99টা চোৰাং গৰু। আৰক্ষীয়ে ক্ৰমে আটক কৰে নগাঁৱৰ আছিকুল ইছলাম, মুক্তাৰ হুছেইন, আবু বক্কৰ ছিদ্দিক, চামগুৰিৰ আনোৱাৰ হুছেইন, ছামিম আহমেদ, জেহেৰুল ইছলাম, ৰূপহীৰ নিৰাজুল ইছলাম, আলিমুদ্দিন, হোজাইৰ আবুল কালাম আৰু লখিমপুৰৰ আমিৰ আলীক। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে জাগিৰোড আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত। পুনৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে জাগিৰোডৰ সমীপৰ টপাতলিৰ পৰিচালক প্ৰযোজক ডক্টৰ ৰাজীৱ দলৈয়ে। পৰিচালক ৰাজীৱ দলৈৰ পৰিকল্পনা, প্ৰযোজনা আৰু পৰিচালনাৰে নিৰ্মাণ কৰা নিশিথ এ মিডনাইট জাৰ্ণি ছবিখনে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ 20 ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা কলকাতা BBIFৰ বিশ্ব বাংলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2025ত এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। এই মহোৎসৱত বিভিন্ন দেশৰ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বাংলা, হিন্দী, ইংৰাজী আৰু অসমীয়া ভাষাৰ মুঠ 42খন ছবিয়ে অংশগ্ৰহণ কৰে। অসমৰ পৰা একমাত্ৰ নিশিথ এ মিডনাইট জাৰ্ণি ছবিখনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় 5খন ছবিৰ ভিতৰত অনাৰেবল জুৰি মেনছন এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ছবিখনৰ প্ৰযোজক তথা পৰিচালক ডক্টৰ ৰাজীৱ দলৈয়ে। আচলতে সঁচাকৈ মোৰ বুলি নহয়, গোটেই অসমৰ এটা গৌৰৱ। মোৰ নিশিথ এ মিডনাইট জাৰ্ণি এই ফিল্মখনে আপোনাৰ এই চলিত মাহৰ 20 ডিচেম্বৰত বিশ্ব বাংলা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত তাতে আপোনাৰ 42খন ফিল্মে অংশগ্ৰহণ কৰিছিল। 5খন ফিল্মৰ ভিতৰত, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় 5খন ফিল্মৰ ভিতৰত মই এইটো অনাৰেবল জুৰি মেনশ্যন এৱাৰ্ডটো পালোঁ। এইটো মই গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াৰ আগতে মোৰ ফিল্মখন প্ৰথমতে কেৰেলাত শ্ব' হৈছে অক্টোবৰৰ 22 তাৰিখে, তাৰপিছত আপোনাৰ জয়পুৰত হৈছে, বম্বেত হৈছে আৰু থাইলেণ্ডতো মোৰ ফিল্মখনে স্ক্ৰিনিং বা প্ৰদৰ্শিত হৈছে। সোমবাৰে জাগিৰোডৰ সমীপৰ চৌধুৰী ৰেচিডেঞ্চিত টপাতলি গাঁৱৰ গৌৰৱ ডক্টৰ ৰাজীৱ দলৈক এখনি গামোচাৰে সম্বৰ্ধনা আগবঢ়ায় সমাজসেৱক ৰমেশ তেৰণে। আজি আপোনাৰ টপাতলি গাঁৱৰ শ্ৰী ৰাজীৱ দলৈ আন্তঃৰাষ্ট্ৰীয় ছুটি ফিল্ম কৰাৰ কাৰণে বঁটা পোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। সা সন্মানে গামোচা এখন দিয়া হৈছে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ধৰণীক্ৰ আৰু কণ্ঠশিল্পী মাৰ্ক পলৰ লগতে বীৰেশ্বৰ বৰা। আজি সঁচাকৈ গৌৰৱৰ কথা। আজি আমাৰ ৰাজীৱ দলৈ যি বঁটা পাইছে, আজি আন্তঃৰাষ্ট্ৰীয় বঁটা পাইছে, আমাৰ কাৰণে ভাগ্য বুলি ক'ব লাগিব। টপাতলি অঞ্চলত এজন ডাইৰেক্টৰ বা এক্টৰ
আজি যিখন আন্তঃৰাষ্ট্ৰীয় বঁটা লৈ আনিব পাৰিছে তাৰ কাৰণে আমাৰ তপাতলি ৰাইজৰ সৌভাগ্য। ডিমৰীয়াৰ টোপাতলি অঞ্চলৰ এজন উদ্যমী ল'ৰা, মোৰ ভাইটিয়ে হয় সি, ৰাজীৱ দলৈ। তাৰ লগত মই আগৰ পৰাই কাম কৰিছোঁ, সি এই লাইনটোৰ লগত আগৰ পৰাই জড়িত আৰু তেওঁ বহুত কাম কৰিছে আৰু প্ৰত্যেকবাৰে কিবা নহয় কিবা আন্তঃৰাষ্ট্ৰীয় এৱাৰ্ড বা নেশ্যনেল এৱাৰ্ড তেওঁ পাই আহিছে। এইবাৰ ঠিক তেনেকৈ নিশীত বুলি এখন ছাছপেন্স থ্ৰিলাৰ এখন শ্বৰ্ট ফিল্ম কৰিছিল সি, লগত আমিও আছিলোঁ দিহা পৰামৰ্শ দিবলৈ। তাৰপিছত এতিয়া তেওঁ বিশ্ব বাংলা, কলিকতাত হোৱা বিশ্ব বাংলা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত তেওঁ এই নিশীত বোলা শ্বৰ্ট ফিল্মখনৰ কাৰণে জুৰীৰ বিশেষ বঁটা এটা লাভ কৰিছে। আমি তাৰ কাৰণে গৌৰৱান্বিত আৰু আমি প্ৰাউড কৰিছোঁ এইটো কাৰণে। অকল টোপাতলি বুলি নহয়, ডিমৰীয়াবাসী বুলি নহয়, আমাৰ অকল ডিমৰীয়া বুলি নহয়, গোটেই অসমৰ কাৰণে এইটো গৌৰৱৰ কথা। কাৰণ ইয়াত এই কেটেগৰীটোত বহুত ফিল্ম গৈছিল অল অভাৰ ইণ্ডিয়াৰ পৰা। তাৰ ভিতৰত আমাৰ ৰাজীৱে জুৰীৰ বিশেষ বঁটাটো পোৱাৰ বাবে তাক মই শুভেচ্ছা জনালোঁ আৰু তাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ মই। আৰু ভৱিষ্যতেও যাতে এনেকৈ সি সদায় আগবাঢ়ি গৈ থাকে, আমি তাৰ লগত সদায় সহযোগ কৰি যাম। উল্লেখ্য যে চুটি ছবি নিৰ্মাতা, প্ৰযোজক, পৰিচালক তথা অভিনেতা ডক্টৰ ৰাজীৱ দলৈয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আন কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক দিনত হত্যা দ্য মাৰ্ডাৰ নামৰ এখন চুটি ছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে বুলিও জানিবলৈ দিলে ছবি নিৰ্মাতা ডক্টৰ ৰাজীৱ দলৈয়ে। মোৰ ভৱিষ্যত পৰিকল্পনা আৰু এখন মোৰ ফিল্ম আহিছে নিজৰ, এই আপোনাৰ কাহিনী মোৰ নিজৰ হ'ব আৰু পৰিকল্পনা প্ৰযোজনা গোটেইখিনি মোৰ নিজৰ আৰু প্ৰডাকশ্যনটো মোৰ নিজৰ হ'ব। আপোনাৰ এই হত্যা দ্য মাৰ্ডাৰ বুলি পেলাই ছাছপেন্স থ্ৰিলাৰ ফিল্ম হ'ব এখন আপোনাৰ। বাংলাদেশত ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত চলি থকা নিৰ্যাতন বন্ধ কৰাৰ দাবীত জাগিৰোডত তীব্ৰ প্ৰতিবাদ। বাঙালী পৰিষদ অসম বৰপাক আঞ্চলিক সমিতিৰ উদ্যোগত দাহ কৰে প্ৰতিকৃতি। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছৰ প্ৰতিকৃতিত চেণ্ডেলৰ মালা পিন্ধাই সমদল উলিওৱাই বাঙালী পৰিষদ অসমে। ইয়াৰ পাছতেই দাহ কৰে মহম্মদ ইউনুছৰ পুত্তলিকা। বাংলাদেশ চৰকাৰ হুঁচিয়াৰ, মহম্মদ ইউনুছ মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলাই অহা এনে বৰ্বৰতাৰ বিৰুদ্ধে ভাৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই বাঙালী পৰিষদ অসমে। আজি আপোনালোকে জানে যে বাংলাদেশৰ যিটো কাৰ্য হৈছে, এইটো নৃশংস আমাৰ দীপু দাসক যেনেকৈ বৰ্বৰভাৱে হত্যা কৰিছে, এইটোৰ বিচাৰৰ কাৰণে আমি বাঙালী পৰিষদ অসমৰ গোটেই অসমতে ধিক্কাৰ কাৰ্যসূচী লৈছোঁ। আজি আমাৰ বৰপাক আঞ্চলিক সমিতিও এই কাৰ্যসূচী লৈছে আৰু লগতে আমাৰ অমৃত মণ্ডল নামৰ এজন লোক আছে, তেখেতকো এনেকৈ বৰ্বৰভাৱে হত্যা কৰিছে। আমাৰ এটাই কথা, শেখ মুজিবুৰৰ দিনত যেতিয়া ভাৰত আৰু পাকিস্তানৰ মিলত এটা চুক্তি হৈছিলে যে হিন্দু সনাতনী যদি বাংলাদেশত কিবা হয় তেনেহ'লে আমাৰ ইয়াতে সৈনিক কাৰ্যসূচী লোৱা হ'ব। গতিকে সময় আহিছে এতিয়া আমাৰ প্ৰধানমন্ত্ৰী মোদীক অনুৰোধ যাতে এই সৈনিক কাৰ্যসূচী যাতে লয় বা সৈনিক আমাৰ হিচাপে ষ্ট্ৰাইক বা অন্য কাৰ্যসূচীৰ জৰিয়তে বাংলাদেশী যিবিলাক মৌলবাদী আছে তেওঁলোকক উচিত শিক্ষা দিব লাগে যাতে আমাৰ হিন্দু সনাতনীক আৰু বৌদ্ধ ভূমি হিচাপে বাংলাদেশ যাতে পৰিণত নহয়। जॉन सिंह राजा ए राजा जॉन सिंह राजा जॉन सिंह राजा ए राजा जॉन सिंह राजा गोवा राजा। ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলা পূৰ্বে চাৰিভাই দেওশাল শিৱ মন্দিৰৰ প্ৰাংগণত উন্মোচন হয় জন সিং ৰাজা শীৰ্ষক তিৱা ভাষাৰ গীত। প্ৰথমজন গোভা দেউৰজা জন সিং ৰজাই গোভা ৰাজ্য প্ৰতিষ্ঠা কৰাৰ উপৰিও তেওঁৰ কৰতলীয়া ৰজাসকলৰ লগতে ঐতিহাসিক দেওশাল শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰে। এই সম্পূৰ্ণ ঐতিহাসিক সমল সামৰি কণ্ঠশিল্পী হৰকান্ত পুমাৰ কথা আৰু সুৰেৰে সজাই তোলা এই জন সিং ৰাজা শীৰ্ষক তিৱা গীতটিত সহযোগী কণ্ঠশিল্পী হিচাপে জোনালী বৰদলৈয়ে কণ্ঠনি কৰে। বৰ্তমানৰ গোভা দেউৰজা দীপ সিং দেউৰজা আৰু জোনবিল মেলা উন্নয়ন সমিতিৰ সম্পাদক জু সিং বৰদলৈয়ে উক্ত গীতটি উন্মোচন কৰে। গীতটিৰ জৰিয়তে দেওশালৰ চাৰিভাই শিৱ মন্দিৰ আৰু প্ৰথমজন গোভা দেউৰজাৰ বিষয়ে উঠি অহা নতুন প্ৰজন্মই সকলোখিনি তথ্য লাভ কৰিব বুলি জানিবলৈ দিয়ে জোনবিল মেলা পৰিচালনা সমিতিৰ সম্পাদক জু সিং বৰদলৈয়ে। আজি আমাৰ তিৱা উদীয়মান ডেকা
দামৰঘাটৰ নিবাসী হৰকান্ত পুমা আজি সুন্দৰ এটি লোকগীত নিজে ৰচিছে আৰু নিজে বাকী সকলোখিনি কাম কৰিছে। আজি এই গীতটোৰ আজি শুভ উন্মোচন হ'ল আমাৰ এই দেওশাল শিৱ মন্দিৰতে। আৰু এই গানটোৰ জৰিয়তে গোভা ৰজাৰ যি প্ৰথম ৰজা জন সিং, সেই জন সিঙৰ বিষয়ে সুন্দৰভাৱে তেওঁ গানটোৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। আৰু সেই গানটোত গোভা ৰজাসহ তিৱা জনগোষ্ঠীৰ যথেষ্ট লোকাচাৰবিলাক, লোক আভৰণবিলাক, লোককলাবিলাক, লোককৃষ্টিবিলাক প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে। আৰু এই গানটোৰ জৰিয়তে যিসকল যুৱক যুৱতীয়ে, শিক্ষিত যুৱক যুৱতীয়ে গোভা ৰজাৰ সম্পৰ্কে বা তিৱা জনগোষ্ঠীৰ সম্পৰ্কে গৱেষণা কৰিব বিচাৰিছে, এই গানটো শুনিলে তাৰ পৰা যথেষ্ট উপকৃত বা তথ্য পাতি তেওঁলোকে পাব। আজি সেইকাৰণে আমি সৌভাগ্যৱান, এই গানটোৰ জৰিয়তে তিৱা জনগোষ্ঠীৰ গোটেইখিনি লোকগীত প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰা হৈছে। গতিকে সকলো ৰাইজকে, তিৱা জনগোষ্ঠীৰ লগতে বিভিন্ন জনগোষ্ঠীকো এই গানটোক আঁকোৱালি ল'বৰ বাবে, শুনিবৰ বাবে সকলোকে আমি আহ্বান জনাইছোঁ। কাৰণ এই গানটোৰ জৰিয়তে যথেষ্ট পৰিমাণে কিছুমান তথ্য পাতি পাব। আৰু যাৰ কাৰণে এইটো আমাৰ তিৱা কৃষ্টিৰ বাবে এইটো চহকী কৰিব ভঁৰাল। গতিকে তাৰ বাবে আমি হৰকান্ত পুমাক ধন্যবাদ দিছোঁ আৰু সকলোকে এই গানটোক শুনিবৰ কাৰণে আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। সেৱা লকাইশ্বৰ বাইৰাও আৰু সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ। আজি খুব সৌভাগ্যৰ দিন। আজি গোভা দেওৰজাৰ বিষয়ে মই যিহেতু গান এটা বনালোঁ, সেই গানটো আজি মুকলি কৰি দিয়া হৈছে। সকলো ৰাইজে চাব, শুনিব। আজি গোভা দেওৰজাই আমাক বহুতখিনি সহায় কৰি থৈ গৈছিলে, বা আমাৰ গোভা দেওৰজাই প্ৰতিস্থাপন কৰি থৈ গৈছিলে। এই দেওশাল থান এটা তেওঁ প্ৰতিস্থাপন কৰি থৈ গৈছিলে। আৰু সেই গানৰ যোগেদি আজি দেওশাল মন্দিৰ প্ৰতিস্থাপন কৰা মই গানত লিখ কৰাইছোঁ। আৰু আমাৰ গোভা ৰজাই আগতে ৰজা নাছিলে, তেওঁ নথকা অৱস্থাত কি অৱস্থা হ'ব সেই তেওঁ আগতে গম পোৱা গৈছিল। সেইটো কাৰণে তেওঁ এটা অঞ্চলত তেওঁ ৰজা পাতি থৈ গ'ল। আজি চিলজাং ৰজা, নীলি ৰজা, আজি পশ্চিম নগাঁও ৰজা, তেনেধৰণে বহুতখিনি আমাৰ তিৱা গাঁওবোৰত বা অঞ্চলবোৰত আমাৰ ৰজা আছে। ঠিক তেওঁৱে প্ৰতিস্থাপন কৰি থৈ গৈছিলে। আৰু আজি তেওঁ সেইখিনি কৰাৰ কাৰণে মই হয়তো আজি গান এটা কৰিব পাৰিছোঁ। তেওঁৰ বিষয়ে খুব ভাল কাম কৰাৰ কাৰণে মই আজি তেওঁৰ বিষয়ে এটা গান কৰিব পাৰিছোঁ। আৰু তেওঁৰ নামটো হৈছিলে বহুত লোকে নাজানে, আমাৰ তিৱা জনজাতিসকলে বহুত লোকে নাজানে। আজি গানৰ যোগেৰে মই আপোনালোকক গোভা ৰজা বুলি চবেই চিনি পায়। গানতে আজি গোভা দেওৰজাৰ নামটো আজি প্ৰতিস্থাপন কৰিছোঁ। তেওঁৰ নামটো হৈছে জন সিং ৰজা। আৰু সেই গানটো আমাৰ একেলগে মোৰ লগত 2 চং গাইছিলে। মই হৰকান্ত পুমা আৰু ফিমেল ছিংগাৰ আছিলে আমাৰ জোনালী বৰদলৈ, এওঁ হয়। আৰু আশা কৰোঁ সকলোৱে আমাক সহযোগিতা কৰিব, মৰম চেনেহ দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। গানৰ নামটো আছিলে তিৱা গোভা ৰজা, তিৱা গোভা ৰজা বুলি নামটো জনা যায়। আৰু চেনেলটোত হৈছে যিটো গান যাব, সেই চেনেলটো হৈছে কদাল আৰখাল বুলি নামটো আছে। অসম সাহিত্য সভাৰ অন্তৰ্গত জাগিৰোড শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক মুকলি সভাখন বৃহস্পতিবাৰে জাগিৰোড সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ইয়াৰ সৈতে সংগতি ৰাখি জাগিৰোড শতদল শাখা সাহিত্য সভাই বিভিন্নজন ব্যক্তিৰ 5খনকৈ গ্ৰন্থ উন্মোচন কৰে। জাগিৰোড শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত মুকলি সভাত পৌৰোহিত্য কৰে সভাপতি লক্ষেশ্বৰ কাকতি আৰু অনুষ্ঠানটোৰ আঁত ধৰে সাহিত্য সভাৰ সম্পাদক শ্ৰুতিপ্ৰসাদ বৰাই। শাখাৰ সদস্যসকলে সাহিত্য সভাৰ সংগীত পৰিৱেশন কৰাৰ পাছতেই অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা। সভাত প্ৰথমতে সাহিত্য সভাৰ বাৰ্ষিক পত্ৰিকা উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতাই। লেখিকা ৰীনা ডেকাৰ হেৰুৱা শিপাৰ সন্ধান কাব্যগ্ৰন্থ উন্মোচন কৰে দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰে। যুৱ লেখক তথা তিৱা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ দাসৰ বৰবৰিক গ্ৰন্থখন উন্মোচন কৰে নগাঁও বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ কৰবী দেৱীয়ে। জাগিৰোড শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক শ্ৰুতিপ্ৰসাদ বৰাৰ ফাও গ্ৰন্থখন উন্মোচন কৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ দীপকজ্যোতি বৰুৱাই। যুৱ লেখিকা শিখা গগৈৰ গল্পপুথি বেজিনী উন্মোচন কৰে ডিমৰীয়াৰ বিশিষ্ট সমাজকৰ্মী ৰবীন্দ্ৰনাথ ডেকাই। এই অনুষ্ঠানতে মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰয়াত সুধীৰ কুমাৰ বৰঠাকুৰৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থ সান্নিধ্যৰ অকম্পিত সুবাস উন্মোচন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ পুতুল শৰ্মাই আৰু সম্পাদনা কৰে শিখা গগৈয়ে।
এই অনুষ্ঠানতেই কেইবাগৰাকীও যুৱক যুৱতীয়ে কবিতা পাঠ কৰাৰ লগতে গীত পৰিৱেশন কৰে। সভাৰ আজি বাৰ্ষিক দিন আছিল। এই বাৰ্ষিক সভাখনত আমি কেইবাখনো গ্ৰন্থ উন্মোচন কৰিলোঁ। ৰাতিপুৱাৰ অনুষ্ঠান আমি পতাকা উত্তোলনে আৰম্ভ কৰিলোঁ। 5খন গ্ৰন্থ আজি আমাৰ উন্মোচন হ'ল। আৰম্ভণিতে পত্ৰিকা এখনো আমি শাখাৰ তৰফৰ পৰা প্ৰস্তুত কৰি উলিয়ালোঁ। বিশিষ্ট ব্যক্তি 5গৰাকীক আমি নিমন্ত্ৰণ কৰি আনিলোঁ। নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ কৰবী দেৱী আৰু দীপকজ্যোতি বৰুৱা, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ তেখেত অধ্যাপক, কুমুদ চন্দ্ৰ তালুকদাৰ, এই তেখেত দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক, আৰু ইফালে ৰবীন্দ্ৰ ডেকা, বিশিষ্ট ব্যক্তি, সামাজিক সংগঠক, আৰু হৰমোহন কলিতা আমাৰ জিলাৰ সভাপতি, আৰু আমাৰ ডিমৰীয়া কলেজৰ প্ৰাক্তন অধ্যাপক এগৰাকী, আমাৰ পুতুল চন্দ্ৰ শৰ্মা। এই সকল ব্যক্তিয়ে আমাৰ গ্ৰন্থসমূহ উন্মোচন কৰিলে, আমাক কৃতাৰ্থ কৰিলে, আৰু জাগীৰোডৰ সমাজ জীৱনৰ লগত জড়িত সুধীৰ বৰঠাকুৰদেৱৰ এখন সোঁৱৰণি গ্ৰন্থ আজি ইয়াতে তেখেতৰ পৰিয়ালবৰ্গৰ উদ্যোগত, আমাৰ সহযোগত, শাখাৰ সহযোগত সেই ভাগো উন্মোচন হ'ল। গতিকে আজি বৰ এটা ভাল লগা দিন এটা আমাৰ বাৰ্ষিক সভা হিচাপে আমি উদযাপন কৰিলোঁ। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত জাগীৰোড শাখা লেখিকা সমাৰোহ সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ইয়াৰ অংশস্বৰূপে বুধবাৰে জাগীৰোড লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত শাখাৰ সভানেত্ৰী প্ৰতিভা দেউৰজাৰ বাসগৃহত মহীয়সী নাৰী, পদ্মশ্ৰী তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক নলিনীবালা দেৱীৰ 59 সংখ্যক মৃত্যুতিথি উপলক্ষে এক স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে। শাখাৰ সভানেত্ৰী প্ৰতিভা দেউৰজাৰ পৌৰোহিত্যত অনুষ্ঠিত এই স্মৃতিচাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদিকা টুমনি গোস্বামীয়ে। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী নলিনীবালা দেৱীৰ স্মৃতিচাৰণ কৰি শিশু সাহিত্যিক তথা কেইবাখনো মৌলিক গ্ৰন্থৰ স্ৰষ্টা অকণ দেৱীয়ে কয়, নলিনীবালা দেৱী আছিল এগৰাকী প্ৰসিদ্ধ কবি আৰু এগৰাকী আদৰ্শৱান নাৰী। নলিনীবালা দেৱীৰ মহান আদৰ্শ, সৃষ্টি আৰু কৰ্মৰাজিৰ সোঁৱৰণ কৰি অকণ দেৱীয়ে নলিনীবালা দেৱী সন্দৰ্ভত আৰু কয় যে 1898 চনত জন্মগ্ৰহণ কৰা নবীন চন্দ্ৰ বৰদলৈৰ জীয়ৰী নলিনীবালা দেৱীৰ সাহিত্য সৃষ্টিৰ অন্যতম অলকানন্দা কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। অনুষ্ঠানত জাগীৰোড শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী চিত্ৰলেখা বৰা, প্ৰাক্তন সম্পাদিকা ৰূপজ্যোতি গোস্বামী, বিভা ভাগৱতী, ৰীণা ডেকা আদিয়ে অসমৰ নাৰী সমাজৰ দুৰন্ত আৰ্হি তথা অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ কাব্য সাহিত্য নাৰী সমাজলৈ আগবঢ়োৱা বিৰল অৱদানৰ বিষয়ে বিশদভাৱে আলোকপাত কৰে। অনুষ্ঠানত লেখিকা সমাৰোহ সমিতিৰ অন্যতম বিষয়ববীয়া ৰিভা ভৰালী, ৰীণা ডেকা, চেনিহী ডেকা, ৰূপজ্যোতি বৰা, জ্যোতি ডেকা আদিয়ে নলিনীবালা দেৱীৰ কেইবাটাও প্ৰখ্যাত কবিতা পাঠ কৰে। অনুষ্ঠানত শাখাৰ পত্ৰিকা সম্পাদিকা ৰুমি শইকীয়াই লোকগীত, দীপলীপ ওজা দেৱী আৰু নিৰুপমা দাসে ভক্তিমূলক গীত পৰিৱেশন কৰি নলিনীবালা দেৱীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। শেষত জাগীৰোড লেখিকা সমাৰোহ সমিতিয়ে অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি মাৰে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগীৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।